মেলা চলি আছে কিবা কিবি। এক নম্বৰ কথা, মোক জেৰা কৰিবলৈ মতা নাই। কোনোবাই লিখিছে যে 4 ঘণ্টা 5 ঘণ্টা 7 ঘণ্টা জেৰা কৰিছে। প্ৰথম কথা, মোক জেৰা কৰিবলৈ মতা নাই। দ্বিতীয় কথা, মোৰ ইমান সময় কেলৈ লাগিছে মই সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। তেওঁলোকে মোক মাতিছে কেৱল পডকাষ্ট ৰিলেটেড কিছুমান কথা সুধিবৰ কাৰণে। জুবিন দাৰ কিছুমান ভিডিঅ', জুবিন দাৰ কিছুমান ইণ্টাৰভিউৰ কথা সুধিবলৈ মাতিছে আৰু মই টোটেল 5টা ইণ্টাৰভিউ তেওঁলোকক ছাবমিট কৰিবলগীয়া হৈছে। আৰু ছাবমিট এনেকৈ কৰিব লাগে যে মোৰ পডকাষ্টত 1 ঘণ্টা 1.5 ঘণ্টা তেওঁলোকে কৈছিলে, মই প্ৰশ্ন সুধিছোঁ, তেওঁলোকে উত্তৰ দিছে। গতিকে মোৰ সময় লাগিছে প্ৰত্যেকটো বস্তু লিখোঁতে, সেইখিনি আকৌ ৰেকৰ্ড কৰিবলগীয়া হৈছে। 2 নম্বৰ কথা। 3 নম্বৰ কথা, ছ'চিয়েল মিডিয়াত কোনোবাই লিখিছে আৰু যিটো বস্তু SITৰো প্ৰব্লেম হ'ব পাৰে, আমাৰো প্ৰব্লেম হ'ব পাৰে। কাৰণ মই শেখৰৰ ইণ্টাৰভিউ লৈছিলোঁ 21 তাৰিখে। মই বাৰে কৈছোঁ, মই শেখৰৰ ইণ্টাৰভিউ লৈছিলোঁ 21 তাৰিখে। কোনোবাই দুষ্টচক্ৰই সেইটো কৈছে যে মই হেনো 19 তাৰিখে ইণ্টাৰভিউ লৈছোঁ। হ'বই নোৱাৰে। 19 তাৰিখে মই গৰিমা শইকীয়া গাৰ্গৰ ঘৰত আছিলোঁ, যেতিয়ালৈকে জুবিন দাৰ নশ্বৰ দেহ অনা নাছিলে। তাৰপিছত মই শেখৰৰ ইণ্টাৰভিউ কৰিছোঁ। কোনোবাই লিখিছে শেখৰক মই ফোন কৰি ইণ্টাৰভিউ লৈছোঁ। ভুল কথা। মই শেখৰক মেছেজ কৰি পেলাই তেওঁৰ ঘৰলৈ গৈছিলোঁ আৰু পিছদিনা সকলো সংবাদ মাধ্যম গৈ তেওঁৰ ইণ্টাৰভিউ লৈছিলে। এইখিনিয়ে মোৰ ক'বলগীয়া। গতিকে ভুল ইনফৰমেশ্যন ফেচবুকত নিলিখিব, বিপথে পৰিচালিত নকৰিব।